ভাৰতবৰ্ষৰ আমাৰ স্বাধীনতাৰ ৭৮তম বছৰ অতিক্ৰম কৰিলে। সেই মুহূৰ্তত আমি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়া তথা সাংগঠনিক আমাৰ ৪৮খন জিলা আছে। ৩৯খন জিলাত আমি ১২৬টা সমষ্টিত বিধানসভা ভিত্তিক তিৰংগা বাইক ৰেলী অনুষ্ঠিত কৰিছোঁ। আমাৰ এই স্বাধীনতা দিৱসৰ ৭৮তম বৰ্ষ অতিক্ৰম কৰিলে আমি প্ৰি চেলিব্ৰেশ্যন ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমি এটা বাইক ৰেলী আজি অনুষ্ঠিত কৰিলোঁ মানকাছাৰ সমষ্টিত। গতিকে আমাৰ ১২৬টা সমষ্টিতে এই বাইক ৰেলী আয়োজন কৰা হৈছে। আমাৰ মনটো খুব ভাল লাগে যে আমি আচলতে সেই মহান যিসকল ব্যক্তিয়ে আমাৰ দেশখন ভাৰতবৰ্ষখন স্বাধীন কৰি থৈ গ'ল, আমি সেই ভাৰতবৰ্ষত আমি আজি খুব ধুনীয়াকৈ আজি লিখা পঢ়া কৰি আমি নিজৰ কাম কৰি আছোঁ। ভাৰতীয় জনতা যুৱ মৰ্চাৰ এজন সক্ৰিয় সদস্য হয় আমি দলক সেৱা কৰি আছোঁ। আমি যুৱ মৰ্চাই সকলো যুৱকসকলক, স্থানীয় যুৱক তথা ৰাইজক আমি সংলগ্ন কৰি সামাজিকভাৱে এই ৰেলীটো আয়োজন কৰিছিলোঁ আৰু আমাৰ এই ৰেলীটো আমাৰ ছাকচেছফুল হ'ল। আজি আমাৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় সমিতিয়ে কিছুমান আমাক কাৰ্যসূচী দিছে আৰু এই কাৰ্যসূচীৰ মতে আজি আমাৰ বাইক ৰেলী হ'ল আৰু প্ৰায় ২০০ৰো অধিক বাইক আৰু বাইকত পতাকা লৈ আমি আজি পদযাত্ৰা কৰিলোঁ। আমাৰ আজি খুবেই আনন্দিত হৈছোঁ। আমি সকলোৱে আনন্দিত হৈছোঁ যে আমি স্বাধীন দেশৰ এজন নাগৰিক আৰু আমাৰ লগত আপোনাৰ যুৱ মৰ্চাৰ নেতৃত্বত আজি এই বাইক ৰেলী আমি কৰিলোঁ। আমি এইটো মহামায়া মন্দিৰৰ পৰা সোণাপুৰলৈকে আজি কৰিলোঁ। এইখিনি কাৰ্যসূচী আছে আজি আমাৰ এইখিনি আছে আৰু আজিৰ পৰা ঘৰ ঘৰ তিৰংগা লগোৱা হ'ব। আমি আপোনালোকৰ মাধ্যম দি গোটেই ভাৰতবৰ্ষৰ ৰাইজক মই কৈ আছোঁ, আপোনালোকে আজিৰ পৰা ঘৰ ঘৰ তিৰংগা আপোনালোকে উত্তোলন কৰক। এই ৰেলীৰ মাজেৰে ৰাইজক কি বাৰ্তা দিব বিচাৰিছে? এই ৰেলীৰ মাধ্যমেতো আমি কৈ আছোঁ যে আপোনালোকে ঘৰ ঘৰ তিৰংগা লগাওক আৰু আমাৰ স্বাধীনতা দিৱস উদযাপন কৰক। আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ যি গোটেই ভাৰতবৰ্ষত এইটো বাইক ৰেলী, এই দায়িত্বটো যুৱ মৰ্চাক দিয়া হৈছে আৰু এই বাইক ৰেলী গোটেই ভাৰতবৰ্ষত কৰা হৈছে আৰু প্ৰত্যেকটো সমষ্টি ভিত্তিক এই বাইক ৰেলীক যিকোনো এজনক যুৱ মৰ্চাৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছে আৰু সেই দায়িত্ব মই নিজে যুৱ মৰ্চাৰ সভাপতি হিচাপে মই দায়িত্ব আছিলোঁ আৰু বাইক ৰেলীটো বহুত ধুনীয়াভাৱে আমাৰ ২০০তকৈ অধিক বাইক চবে সহযোগ কৰিছে। সব মৰ্চাই বেংগুৰিৰ আমাৰ সব যি কি মৰ্চা আছে, মাইনৰিটি মৰ্চা, সব মৰ্চাই সহযোগ কৰিছে আৰু বাইক ৰেলীটো বহুত সুন্দৰভাৱে আমাৰ সম্পন্ন কৰিলোঁ আৰু পুলিচ প্ৰশাসন সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বাইক ৰেলীটো আছিল মহামায়া মন্দিৰৰ পৰা সোণাপুৰলৈকে। উদ্দেশ্য আছিল যে দেশ প্ৰেমৰ প্ৰতি যি ভাল পোৱা, যিটো আমাৰ সেইটোৱে আৰু বিশেষকৈ সেইটোৰ ওপৰত আমাৰ প্ৰতি বছৰে সেইটো বাইক ৰেলী কৰা হয় আৰু হাৰ ঘৰ তিৰংগা যিটো এটা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এইখিনি আমাৰ হাৰ ঘৰ তিৰংগা গোটেই ভাৰতবৰ্ষত, আনকি আমাৰ অসমতো, আমাৰ জিলাতো, এতিয়া আমাৰ সমষ্টিতো এইটো সম্পন্ন কৰিলে। কাৰ্যসূচী মতে যুৱ মৰ্চাৰ বাইক ৰেলী, তো এইখন বাইক ৰেলী আমাৰ ৰাজ্যিকে দিয়া মানে নিৰ্দেশ মৰ্মে আমাৰ সংখ্যালঘু মৰ্চাই যথেষ্টখিনি আমি সহায় সহযোগিতা এইখিনি আৰু উদ্দেশ্য কি আপোনালোকৰ বাইক ৰেলী? বাইক ৰেলী মানে একচুৱেলি বাইক ৰেলী আমাৰ 7টা মৰ্চাৰ ভিতৰত ৰেলী যিখন হয় এইখন যুৱ মৰ্চাৰে হয়। যুৱ মৰ্চাত বাইক ৰেলী নমস্কাৰ। আজি আমাৰ বাইক ৰেলী কৰা হ'ল আগন্তুক স্বাধীনতা দিৱস উপলক্ষে হাৰ ঘৰ তিৰংগা কাৰ্যসূচী। এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিয়া দায়িত্ব হয়, যুৱ মৰ্চাক দায়িত্ব দিয়া হৈছিলে আৰু আমি ভাৰতীয় জনতা পাৰ্টী সংখ্যালঘু মৰ্চাই তেখেতক সহযোগিতা কৰি প্ৰায় ৩০০-৪০মান বাইক এই ৫ কিলোমিটাৰ হাচিমাৰীৰ পৰা মহামায়া মন্দিৰৰ পৰা সোণাপুৰলৈকে আজি এটা বাইক